নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি সন্ধিয়া আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোকে ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। ইলেক্ট্ৰিচিটি বিজুলী সংযোগ আছে যদি নতুন নিয়ম জাৰি শক্তি বিভাগৰ। প্ৰযুক্তিবিদ্যাৰ নতুন প্ৰভাৱ শক্তি বিভাগলৈ আপোনালৈ আহি আছে এই ইতিবাচক প্ৰভাৱ অতি শীঘ্ৰেই। পিছে ইতিবাচক প্ৰভাৱ কি? আপুনি অযুক্তিকৰ আৰু অতিৰিক্ত বিলৰ বাবে জ্বলা-কলাত ভুগিব নালাগে। আপুনি এই সমস্যাৰ পৰা অতি শীঘ্ৰেই মুক্ত হ'ব। ইয়াৰ বাবে এক অত্যাধুনিক বিকল্প আহি আছে সকলোৰে বাবে। সেয়া হৈছে আপুনি স্মাৰ্ট মিটাৰ বা প্ৰিপেইড মিটাৰ লগোৱাৰ সময় আহিল। নহ'লে আপুনি বিজুলী সংযোগত সমস্যাৰ সন্মুখীন হ'বও পাৰে। অৱশ্যে ই এক ইতিবাচকৰ সংকেত দিছে। নতুন প্ৰক্ৰিয়া আৰম্ভ। ড্ৰাফ্ট কনজিউমাৰ ৰাইট 2020ৰ মতে হ'ব। আপুনি ইলেক্ট্ৰিচিটি বিলৰ ভিন্ন সমস্যাত আৰু ভুগিব নালাগে। কোম্পানীয়ে আপোনালৈ আৰু অযুক্তিকৰভাৱে বেছি বিল দাবী কৰাৰ সময় উকলিল। অফিচৰ পৰা এটা বিত্তবৰ্ষত দুবাৰকৈ প্ৰভিজনেল বিল পঠাব য'ত বিলৰ সমস্যা বা ভিত্তিহীনতাৰ গোন্ধ নাথাকিব। মাথো আপুনি লাভ কৰিব এক নিখুঁত বিলৰ বিকল্প, অৰ্থাৎ যুক্তিহীনভাৱে বনোৱা অতিৰিক্ত বিলৰ পৰা আপুনি মুক্ত। আপুনি বিলৰ সম্পৰ্কে সকলোবোৰ পোনপটীয়াকৈ জনাব পাৰিব। এতিয়া সকলো এই স্মাৰ্ট মিটাৰতকৈ আশাবাদী। 2 নম্বৰ খবৰটো হৈছে আমাৰ চৰকাৰ হ'লে চীনক 15 মিনিটত বাহিৰ কৰি দিলোহেঁতেন, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মন্তব্য। সাধাৰণতে খুব ভদ্ৰ ভাষাৰে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে যথেষ্ট আক্ৰামক ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। চীন ভাৰতৰ সীমাকেন্দ্ৰিক বিবাদক লৈ ধাৰাবাহিকভাৱে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি অহা ৰাহুলে এইবাৰ মোদীক লক্ষ্য কৰি কয়, এইজন কাপুৰুষে কয় যে আমাৰ ভূমি কোনেও দখল কৰা নাই। যদি আমাৰ চৰকাৰ হ'লহেঁতেন তেন্তে চীনক দাঙি বাহিৰ কৰি দিলোহেঁতেন। মিডিয়া ৰিপৰ্টছৰ মতে ৰাহুলে কয়, চাইনাৰ ইমান দম নাছিল যে সিহঁতে আমাৰ দেশত এক খোজো দিব। আজি বিশ্বৰ এখনেই দেশ আছে যাৰ ভূমি বেলেগ এখন দেশে দখল কৰিছে, আৰু প্ৰধানমন্ত্ৰীয়ে নিজকে দেশভক্ত বুলি কয়। হাৰিয়ানাৰ এক অনুষ্ঠানত অংশ লৈ ৰাহুলে লগতে কয় যে যদি আমাৰ চৰকাৰ থাকিলহেঁতেন তেন্তে চাইনাক 15 মিনিটৰ ভিতৰত দলিয়াই বাহিৰ কৰি দিলোহেঁতেন। উল্লেখ্য যে চীন ভাৰতৰ সীমাক লৈ সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পিছৰে পৰা ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি আহিছে। 3 নম্বৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ। HDFC বেংকৰ গ্ৰাহকে লাভ কৰিব এপ'ল হস্পিটেলৰ পৰা বিনামূলীয়া মান বিশিষ্ট স্বাস্থ্যসেৱা। পিছে কেনেকৈ? একক প্ৰচেষ্টাত দেশৰ প্ৰথমবাৰ অগ্ৰণী বেংক প্ৰতিষ্ঠান HDFC বেংক আৰু আগশাৰী চিকিৎসালয় এপ'ল হস্পিটেল এক হৈ স্বাস্থ্যকৰ জীৱন কাৰ্যসূচী আৰম্ভ কৰিছে। সহজ খাদ্য চিকিৎসা সেৱা আগবঢ়োৱাৰ উদ্দেশ্যেৰে এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে বুলি জনাইছে দুয়োটা প্ৰতিষ্ঠানে। এই সেৱা অনুসৰি এপ'লৰ ডিজিটেল প্লেটফৰ্ম এপ'ল 24 খাতে স্বাস্থ্য জীৱন আৰু সহজ খাদ্য স্বাস্থ্যসেৱাৰ সমাধান আগবঢ়োৱাত সদা প্ৰস্তুত থাকিব, আৰু ইয়াক বিশেষভাৱে HDFC বেংকৰ গ্ৰাহকৰ বাবে মুকলি কৰা হৈছে বুলি জনাইছে দুয়োটা প্ৰতিষ্ঠানে। বেংকৰ গ্ৰাহকসকলে সকলো সময়তে বিনামূলীয়া এপ'ল 24x7 প্লেটফৰ্মৰ দ্বাৰা হস্পিটেলখনৰ জৰুৰীকালীন চিকিৎসকৰ সেৱা লাভ কৰিব পাৰিব। লগতে সকলো এপ'ল হস্পিটেলত চিকিৎসাৰ বাবদ মাচুল পৰিশোধ বিকল্প আৰু বিত্তীয় সহযোগিতা লাভ কৰিব, যাৰ দ্বাৰা HDFC বেংকৰ গ্ৰাহকসকলৰ চিকিৎসা লাভৰ ক্ষেত্ৰত উপকৃত হ'ব বুলি ধাৰণা কৰা হৈছে। আজি এই কাৰ্যসূচী ডিজিটেল মাধ্যমেৰে মুকলি কৰে HDFC বেংকৰ সঞ্চালক আদিত্য পুৰী, এপ'ল হস্পিটেল গ্ৰুপৰ সঞ্চালক ডাক্তৰ প্ৰতাপ চি ৰেড্ডী, কাৰ্যবাহী উপ সঞ্চালক শোভনা কামিনেনী আৰু HDFC বেংকৰ MD শশীধৰ জগদীশনে। ইফালে প্ৰতিষ্ঠান দুটাই জনোৱা মতে দেশৰ প্ৰায় 40% লোক কেৱল এপ'ল ফাৰ্মাচীৰ পৰা মাত্ৰ 30 মিনিট বাটৰ দূৰত্বত থকাৰ বিপৰীতে দেশৰ 85%ৰো অধিক জিলাত HDFC বেংকৰ শাখাই সেৱা প্ৰদান কৰি আছে। দুয়োটা প্ৰতিষ্ঠানে আৰম্ভণিতে 65 নিযুত লোকক সেৱা প্ৰদানৰ ক্ষমতা লাভৰ অভিজ্ঞতা আছে। এই যাত্ৰা আৰু বহল পৰিসৰলৈ আগুৱাই নিব বিচাৰিছে তেওঁলোকে। এখন সুস্থ ভাৰত গঢ়ি তোলাৰ এইটো প্ৰথম বাস্তৱসন্মত পদক্ষেপ হ'ব। মোৰ বাবে এয়া চমু স্বাস্থ্য অভিযান হ'ব, যাৰ দ্বাৰা দেশৰ নিযুত সংখ্যক লোক গুণসম্পন্ন স্বাস্থ্যসেৱা লাভ কৰিব পাৰিব। ইয়ে দেশত এক নতুন জনজাগৰণৰ সৃষ্টি কৰিব। তেওঁলোকে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই কাৰ্যসূচী আৰম্ভ কৰিছে। স্বাধীনতা দিৱসৰ দিনা ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য অভিযানৰ দ্বাৰা সকলোৰে বাবে স্বাস্থ্যসেৱা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীয়ে।
এই অভিযান আৰম্ভ কৰি সুখী আৰু গৌৰৱবোধ অনুভৱ কৰিছোঁ, এনেদৰে কয় HDFC বেংকৰ পৰিচালনা সঞ্চালক আদিত্য পুৰীয়ে। আনহাতে এপ'ল' হস্পিটেল গ্ৰুপৰ সঞ্চালক ডাক্তৰ প্ৰতাপ ৰেড্ডীয়ে কয় যে HDFC বেংকৰ সৈতে অংশীদাৰ হ'বলৈ পাই আনন্দিত হৈছোঁ। এপ'ল' 24 পূৰণ 7 সকলো সময়তে এপ'লৰ বিশ্বমানৰ বিশেষজ্ঞৰ দ্বাৰা চিকিৎসা সেৱা সম্বন্ধীয় পৰামৰ্শ আগবঢ়াই আহিছে। মই নিশ্চিত যে এই এছ'চিয়েশ্যনে আমাৰ দেশৰ স্বাস্থ্যসেৱা আৰু বিত্তীয় দুয়োটা খণ্ডতে ইতিবাচক পৰিৱৰ্তন আনিব। প্ৰধানমন্ত্ৰীৰ লক্ষ্যই হৈছে সুস্থ ভাৰত গঢ়াৰ। আৰু আজিৰ পাছৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত জমা হ'ব 6,000 টকাকৈ, কিন্তু কেনেদৰে সম্ভৱ? সম্পূৰ্ণ তথ্য আছে চৰকাৰৰ ৱেবছাইটত। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত জমা হ'ব 6,000 টকাকৈ। প্ৰথম কিস্তি জমা হোৱাৰ পিছত এইবাৰ জমা হ'ব দ্বিতীয়টো কিস্তি। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত জমা হ'ব এই ধন। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনাৰ অধীনত পাব এই ধন। 2019 চনৰ 24 ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল কৃষকৰ বাবে এই আঁচনি। কোনো কৃষকৰ একাউণ্টত যদি ধন জমা হোৱা নাই, চিন্তাৰ কাৰণ নাই। কৃষকে অনলাইন যোগে কেনেদৰে কৰিব পাৰিব পঞ্জীয়ন? প্ৰয়োজন হ'ব কৃষকগৰাকীৰ খেতি পথাৰৰ কাগজ, লগতে লাগিব আধাৰ কাৰ্ড, আপডেটেড বেংক একাউণ্ট, ঠিকনাৰ প্ৰমাণপত্ৰ। অধিক তথ্যৰ বাবে pm-kisan.gov.in এই ৱেবছাইটত গৈ কৰিব পাৰিব পঞ্জীয়ন। আৰু আজিৰ 2 নম্বৰ খবৰটো হৈছে এটা বিগ ব্ৰেকিং নিউজ। দেশৰ ৰেল যাত্ৰীৰ বাবে এটা সুখবৰ। আধা ঘণ্টা পূৰ্বেও যাত্ৰীয়ে কৰিব পাৰিব বুকিং। যাত্ৰাৰ 5 মিনিটৰ পূৰ্বেও উপলব্ধ হ'ব ৰেলৰ টিকট। দেশৰ ৰেল যাত্ৰীৰ বাবে এটা সুখবৰ। আধা ঘণ্টা পূৰ্বেও যাত্ৰীয়ে কৰিব পাৰিব টিকট বুকিং। যাত্ৰাৰ 5 মিনিটৰ পূৰ্বেও উপলব্ধ হ'ব ৰেলৰ টিকট। শনিবাৰৰ পৰা প্ৰযোজ্য হ'ব এই নতুন নিয়ম। যাত্ৰা কৰাৰ 30 মিনিটৰ ভিতৰত দ্বিতীয়খন ৰিজাৰ্ভেশ্যন চাৰ্ট প্ৰকাশ কৰা হ'ব। দ্বিতীয়খন সূচী প্ৰকাশ নোপোৱা পৰ্যন্ত টিকট বুকিং কৰিব পাৰিব যাত্ৰীয়ে। আৰু আজিৰ পাছৰ খবৰটো হৈছে এটা বিগ ব্ৰেকিং নিউজ। 10 অক্টোবৰত অসম বন্ধৰ আহ্বান। কলিতা জনগোষ্ঠীয়ে 10 অক্টোবৰত দিছে অসম বন্ধ। কলিতা জনগোষ্ঠীক জনজাতিকৰণ নকৰাৰ বাবে অসম বন্ধৰ আহ্বান। 10 অক্টোবৰ পুৱা 5 বজাৰ সন্ধিয়া 5 বজালৈ 12 ঘণ্টীয়া অসম বন্ধ। কলিতা জনগোষ্ঠীৰ যৌথ সংগ্ৰাম সমিতিয়ে দিছে অসম বন্ধৰ আহ্বান। আৰু আজিৰ পাছৰটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। 5 মাহৰ প্ৰাপ্য মজুৰি আদায়ৰ দাবীত হাতে হাতে ঝাৰু লৈ শতাধিক চাফাই কৰ্মীৰ তীব্ৰ বিক্ষোভ। গোৱালপাৰা পৌৰসভাই চাফাই কৰ্মীসকলক সুদীৰ্ঘ 5টা মাহৰ প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰি ৰাখিছে। ফলত চাফাই কৰ্মীসকলে অন্যায়ৰ বলি হৈ তীব্ৰ আৰ্থিক সংকটত ভুগিছে। এই প্ৰাপ্য মজুৰি আদায়ৰ বাবে চাফাই কৰ্মীসকলে পৌৰপতিক বাৰম্বাৰ নিবেদন কৰি আহিছে। কিন্তু অভিভাৱক পৌৰপতি ইখতিয়াৰ উদ্দিন আহমেদে চাফাই কৰ্মীসকলৰ মজুৰি আদায় দিয়াৰ পৰিৱৰ্তে চাফাই কৰ্মীৰ নেতৃত্বত কামৰ পৰা বৰখাস্ত কৰাৰহে হুমকি দিয়ে। ইয়াৰ প্ৰতিবাদত চাফাই কৰ্মী ইউনিয়নে যোৱা 2 অক্টোবৰত অনুষ্ঠিত কৰা সাধাৰণ সভাত পৌৰপতি ইখতিয়াৰ উদ্দিনৰ এই হুমকিক গৰিহণা দিয়াৰ লগতে চাফাই কৰ্মীসকলৰ প্ৰাপ্য মজুৰি আদায়ৰ দাবীত অনিৰ্দিষ্ট কাললৈ এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। বুধবাৰে চাফাই কৰ্মী ইউনিয়নে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি পৰিৱেশ উত্তাল কৰি তোলে। ইউনিয়নৰ সভাপতি ননী দাস আৰু সম্পাদক বিশ্বাসেখৰ নেতৃত্বত বুধবাৰে পুৱা 11 বজাত শতাধিক চাফাই কৰ্মীয়ে হাতে হাতে ঝাৰু আৰু বিভিন্ন প্ৰতিবাদী শ্লোগানৰ প্লেকাৰ্ড আৰু বেনাৰ লৈ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ বিক্ষোভ প্ৰদৰ্শন কৰে। কৰ্মীসকলে ইনকলাব জিন্দাবাদ, প্ৰাপ্য মজুৰি আদায় দিয়ক, চাফাই কৰ্মীক হুমকি দিয়া নচলিব, ইখতিয়াৰ উদ্দিন মুৰ্দাবাদ, আমাৰ দাবী ন্যায্য দাবী, হাথৰছৰ ঘটনাৰ ন্যায়িক তদন্ত ঘোষণা কৰক, বলৎকাৰীসকলক কঠোৰ শাস্তি প্ৰদান কৰক, যধে মধে চাফাই কৰ্মীক বৰখাস্ত কৰা নচলিব, অসমৰ প্ৰাপ্ত কৰ্মচাৰীসকলক এককালীন সাহায্য প্ৰদান কৰক, সমান কামৰ বাবে সমান মজুৰি দিয়াৰ ব্যৱস্থা কৰক, লগতে শ্ৰম আইন ভংগ কৰা নচলিব, শ্ৰম আইন বলবৎ কৰক আদি বিভিন্ন উদ্দাত্ৰ শ্লোগানেৰে বিক্ষোভ প্ৰদৰ্শন কৰি পৰিৱেশ উত্তাল কৰি তোলে। আৰু আজিৰ পাছৰটো খবৰ হৈছে এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। কোনো নাযায় খাৰী, সকলো আহিব তদন্তলৈ। PK গ্ৰেপ্তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে ক'লে। আৰক্ষীৰ উপ পৰিদৰ্শক নিযুক্তি পৰীক্ষা কেলেংকাৰীৰ অন্যতম খলনায়ক PK দত্তৰ গ্ৰেপ্তাৰক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মঙলবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্পষ্ট মন্তব্য, এই কেলেংকাৰীৰ লগত জড়িত সকলো দোষী আহিব তদন্তৰ আওতাললৈ। মুখ্যমন্ত্ৰীয়ে ইয়াকো কয়, আৰম্ভণিৰ পৰা মই এটা কথা কৈ আহিছোঁ, অসম আৰক্ষীৰ ওপৰত সকলোৱে বিশ্বাস ৰাখক, সকলোকে নিষ্ঠা আৰু দায়বদ্ধতাৰে তদন্ত চলাই আহিছে। আগন্তুক দিনত এই তদন্ত আৰক্ষীয়ে নিষ্ঠাৰে সম্পন্ন কৰিব। এই ক্ষেত্ৰত সকলোকে সহযোগিতাৰ আহ্বান জনাই সৰ্বানন্দ সোণোৱালে।
আৰু আজিৰ পাছৰটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ ভাড়া বৃদ্ধি নহয় বৈঠকৰ অন্তত মন্ত্ৰী পাটোৱাৰী চকা বন্ধ অব্যাহত ৰখাৰ হুংকাৰ পৰিবহণ সংস্থাৰ ভাড়া বৃদ্ধি পথকৰ ৰেহাই দিয়া বিভিন্ন দাবীৰ সমৰ্থনত সদৌ অসম মটৰ পৰিবহণ সংস্থাই আহ্বান জনোৱা অনিৰ্দিষ্টকালীন চকা বন্ধ কাৰ্যসূচী অব্যাহত থাকিব পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে সংস্থাৰ এখন বৈঠক অনুষ্ঠিত হোৱাৰ পিছত সদৌ অসম মটৰ পৰিবহণ সংস্থাৰ কৰ কমিটিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বিভাগীয় মন্ত্ৰীৰ সৈতে হোৱা বৈঠক ব্যৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিততে সংস্থাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে আনহাতে কোনো কাৰণতে বৰ্তমান ভাড়া বৃদ্ধি কৰিবলৈ অনুমতি দিয়া নহ'ব বুলি সদৰি কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত তেওঁ কয় ইতিমধ্যে এবাৰ ভাড়া বৃদ্ধি কৰা হৈছে সেয়েহে কোনো পৰিস্থিতিয়ে গাড়ীৰ ভাড়া পুনৰ বৃদ্ধি কৰা নহ'ব কোভিডৰ সময়ত গাড়ী চালক তথা মালিকসকলৰ যথেষ্ট অসুবিধা হৈছে এই সময়ছোৱাত ৰাইজো সমস্যাৰ সন্মুখীন হৈছে পৰিবহণ সংস্থাৰ 100% যাত্ৰী কঢ়িওৱাৰ অনুমতি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে এই ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ অনুমতি ল'ব লাগিব সেইদৰে তেওঁলোকৰ আন দাবীসমূহ বিত্ত বিভাগৰ সৈতে আলোচনাৰ অন্ততহে মীমাংসা কৰিব পৰা যাব সেয়েহে এই ক্ষেত্ৰত তেওঁলোকৰ পৰা কিছু সময় বিচাৰিছোঁ পুনৰ 15 দিনৰ ভিতৰতে আমি আলোচনাত মিলিত হ'ম চৰকাৰ আৰু পৰিবহণ সংস্থাৰ মাজত আজিৰ বৈঠকত কোনো মীমাংসাত উপনীত নোহোৱাৰ ফলত পুনৰ সাধাৰণ ৰাইজে জ্বলা যন্ত্ৰণা ভোগ কৰিবলগীয়া হোৱাটো নিশ্চিত হৈছে আৰু আজিৰ পাছৰ খবৰটো হৈছে এটা বিগ ব্ৰেকিং নিউজ গুৱাহাটী পালে PK দত্ত চলোৱা হ'ব মাৰাথান জেৰা SI নিযুক্তি বাছনি পৰীক্ষা কেলেংকাৰীৰ খলনায়ক PK দত্তক ভাৰত নেপাল সীমান্তৱৰ্তী কাকভিটাত গ্ৰেফতাৰ কৰা হয় গ্ৰেফতাৰ পিছত PK দত্তক লৈ অসম আৰক্ষীৰ বিশেষ দল গুৱাহাটীত উপস্থিত হয় বুধবাৰে পুৱতি নিশা 3:30 বজাত CIDৰ মুখ্য কাৰ্যালয়লৈ অনা হয় PK দত্তক PK দত্তক বৰ্তমান CIDৰ মুখ্য কাৰ্যালয়ৰ লকআপত ইতিমধ্যে ৰখা হৈছে CIDৰ মুখ্য কাৰ্যালয়ত মাৰাথান জেৰা চলাব PK দত্তক বুধবাৰে আদালতত হাজিৰ কৰোৱা হ'ব কুখ্যাত PK দত্তক ইপিনে PK দত্তৰ ভাষ্যৰ ভিত্তিত জাপৰিগুগত কোটিটকীয়া বিলাসী ৰেঞ্জ অভাৰ গাড়ী এখন জব্দ কৰে আৰক্ষীয়ে আৰু আজিৰ পাছৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান বিৰোধৰ বাবে ৰাজহুৱা স্থান ব্যৱহাৰত নিষেধাজ্ঞা নাগৰিকত্ব সংশোধন আইনৰ বিৰুদ্ধে দিল্লীৰ শাহিনবাগত হোৱা বিৰোধ কাৰ্যসূচীক লৈ উচ্চতম ন্যায়ালয়ে ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ে স্পষ্ট ৰূপত কয় যে বিৰোধ কাৰ্যসূচীৰ বাবে শাহিনবাগৰ দৰে কৰা ৰাজহুৱা স্থান অধিকাৰ কৰা সমীচীন নহয় আদালতে কয় যে বিৰোধ কাৰ্যসূচীৰ বাবে শাহিনবাগৰ দৰে সাৰ্বজনিক স্থানত অনিৰ্দিষ্টকাললৈ দখল কৰিব পৰা নাযাব বিক্ষোভ নিৰ্ধাৰিত ঠাইতহে হোৱা উচিত নাগৰিকত্ব সংশোধন আইনৰ বিৰুদ্ধে হোৱা শাহিনবাগ আন্দোলনত শাহিনবাগ অঞ্চলৰ পৰা আন্দোলনকাৰীক আঁতৰাবৰ বাবে দিল্লী আৰক্ষীয়ে গুৰুত্ব দিব লাগিছিল বুলিও জনায় আদালতে উল্লেখযোগ্য যে বিগত বছৰ ডিচেম্বৰ মাহত মোদী চৰকাৰে সংসদত এই আইনখন গৃহীত কৰিছিল ধৰ্মভিত্তিত লোৱা নাগৰিকত্ব প্ৰদান কৰা এই আইনৰ বিৰুদ্ধে দেশজুৰি বিক্ষোভ হৈছিল শাহিনবাগৰ আন্দোলনৰ ফলত মাহজুৰি মূল পথ বন্ধ হৈ আছিল আৰু ফলত সাধাৰণ ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছিল আৰু আজিৰ শেহতীয়া খবৰটো হৈছে এটা ডাঙৰ খবৰ এটা বিগ ব্ৰেকিং নিউজ এতিয়াৰ পৰা চাকৰিৰ নিযুক্তি পৰীক্ষা পাতিব বিশ্ববিদ্যালয়ে কোন বিশ্ববিদ্যালয়ৰ হাতত পৰিল কোন বিভাগৰ দায়িত্ব অসম আৰক্ষীৰ উপপৰিদৰ্শক পদৰ লিখিত পৰীক্ষাত হোৱা ব্যাপক খেলিমেলিৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে বিশ্ববিদ্যালয়ৰ হাতলৈ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ নিযুক্তি পৰীক্ষা অসম আৰক্ষীৰ উপপৰিদৰ্শক পদৰ লিখিত পৰীক্ষাত হোৱা ব্যাপক খেলিমেলিৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৰাজ্যৰ বহুকেইখন ঐতিহ্যমণ্ডিত বিদ্যালয়ক দিয়া হৈছে নিযুক্তি পৰীক্ষাৰ পতাৰ দায়িত্ব আৰক্ষী হোমগাৰ্ড কাৰাগাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু শ্ৰম বিভাগৰ নিযুক্তি পৰীক্ষা পাতিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ে উদ্যোগ আৰু বাণিজ্য দক্ষতা বিকাশ পৰিবহণ আবকাৰী বন আৰু পৰিৱেশ বিভাগৰ নিযুক্তি পৰীক্ষা পাতিব গুৱাহাটী বিশ্ববিদ্যালয়ে সমাজ কল্যাণ আৰু ছয়ল কনজাৰ্ভেশ্যনৰ নিযুক্তি পৰীক্ষা পাতিব শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ে জলসিঞ্চন বিভাগৰ নিযুক্তি পৰীক্ষা পাতিব তেজপুৰ বিশ্ববিদ্যালয়ে যোৱা 5 অক্টোবৰত ৰাজ্যৰ মুখ্য সচিবৰ সৈতে এই সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হৈছিল বিভিন্ন সময়ত ব্লেকলিষ্টেড প্ৰতিষ্ঠানক লৈ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে দায়িত্ব দিয়ে বুলি অভিযোগ উত্থাপিত হোৱা দেখা যায় আৰু এনেবোৰ অভিযোগৰ পৰা মুক্ত হৈ স্বচ্ছভাৱে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত চৰকাৰৰ এই পদক্ষেপক এতিয়া বহুতে আদৰণি জনোৱা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ শেহতীয়া খবৰটো হৈছে এটা ডাঙৰ খবৰ এটা বিগ ব্ৰেকিং নিউজ বিজেপি এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি এৰি জাতপাতৰ ৰাজনীতিত ধৰিছে ক'লে লুৰিণজ্যোতি গগৈয়ে
মঙলবাৰে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ শিমলুগুৰিত আঞ্চলিক ছাত্ৰ সংস্থাৰ কাৰ্যালয়ত আৰু বাণিজ্যিক কেন্দ্ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সংস্থা সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু সভাপতি দীপাংক নাথ। উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ সদৌ অসম ছাত্ৰ সংস্থা সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বৰ্তমানৰ চৰকাৰখনক সুৰধাৰ সমালোচনা কৰে। প্ৰথমে নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদক লৈ সমালোচনা কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়া লুৰিণজ্যোতি গগৈয়ে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়, হিমন্ত বিশ্ব শৰ্মাৰ কথা কোনে গুৰুত্ব দিব? তেওঁৰ কোনো কথাৰে গুৰুত্ব নাই। আজি নতুনকৈ গঠন হোৱা দলসমূহক সমালোচনা কৰিছে। পৰিৱেশ ভাল দেখিলে এইজন মন্ত্ৰীয়ে ADF দললৈ যাব পাৰে। আগতে বিজেপি দলক সমালোচনা কৰা লোকজনে আজি বিজেপিৰ আদৰ্শ আৰু দৰ্শনৰ কথা কৈ থকাটো হাস্যকৰ কথা বুলিও মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে। অসমৰ মানুহৰ মাজত বিভেদ আনিবৰ বাবে বিজেপি এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি এৰি জাত-পাতৰ ৰাজনীতিত ধৰিছে বুলি মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে। সাম্প্ৰদায়িক ৰাজনৈতিক শক্তি আৰু ৰাষ্ট্ৰীয়তাবাদী দলৰ অক্সিজেন লৈ জাতীয়তাবাদ থিয় হ'ব নোৱাৰে। কোনোবাই যদি ভাবিছে তেওঁ মূৰ্খৰ স্বাগতবাস কৰিছে বুলিও মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে। লগতে আগন্তুক নিৰ্বাচনত যাতে জাতীয়তাবাদী ভোটসমূহ বিভক্ত নহয় তাৰ বাবে সকলোৱে একত্ৰিত হ'বলৈ আহ্বান জনাইছে লুৰিণজ্যোতি গগৈয়ে। আগন্তুক নিৰ্বাচনত বিজেপিক অসমৰ মাটিৰ পৰা পুলিয়ে পোখাই উৎখাত কৰাৰ লগতে কংগ্ৰেছ আৰু ADFৰ আগ্ৰাসন প্ৰতিহত কৰাৰ লক্ষ্য লৈ সকলোৱে একত্ৰিত হোৱাৰো আহ্বান লুৰিণজ্যোতি গগৈৰ। লগতে ৰাজ্য কঁপাই যোৱা SI কেলেংকাৰীত জড়িত মন্ত্ৰী আমোলা সকলোকে তদন্তৰ আওতালৈ অনাৰ আহ্বান লুৰিণজ্যোতি গগৈৰ। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যদি বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটোত ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।